অসমের বিখ্যাত বাঁশি বাদক দীপক শর্মা আর নেই। গুরুতর অসুস্থ শিল্পীকে গুয়াহাটির একটি হাসপাতালে ভর্তি করা হয়েছিল গত মাসে এবং পরে তাকে চিকিৎসার জন্য চেন্নাইয়ে নিয়ে যাওয়া হয়েছিল। চেন্নাইয়ের একটি হাসপাতালে চিকিৎসাধীন অবস্থায় আজ ভোর ৬টা নাগাদ শেষ নিঃশ্বাস ত্যাগ করেন বাঁশির জাদুকর। নলবাড়ি জেলার পানিগাঁওয়ে জন্মেছিলেন দীপক শর্মা। সঙ্গীত জগতে তার বিশাল অবদান, অনেক পুরস্কারও পেয়েছেন তিনি। তবে জীবনের শেষ পর্বে গুরুতর আর্থিক সংকটে ছিলেন তিনি। গত অক্টোবরে শিল্পীর জন্য ৫ লক্ষ টাকার আর্থিক সহায়তা ঘোষণা করেছিলেন মুখ্যমন্ত্রী। দীপক শর্মার প্রয়াণে গভীর শোক প্রকাশ করেছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সঙ্গে রয়েছেন প্রতিনিধি বশিষ্ঠ দেব ফুকন। বশিষ্ঠ, কার্যত অসমের সঙ্গীত জগতে নক্ষত্র পতন বলা চলে এবং বিখ্যাত বংশীবাদক তিনি আর নেই। ঠিক কি রয়েছে বর্তমান পরিস্থিতি, কিভাবে ঠিক তার বাড়ির পরিবেশ রয়েছে, এবং কিছুদিন আগে আমরা জুবিন গার্গকে হারিয়েছি, তার মধ্যে সঙ্গীত জগতে আরও এক নক্ষত্র পতন। বশিষ্ঠ, যোৱা প্ৰায় একমাহ ডেৰমাহ ধৰি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গোটেই অসমবাসী শোকত ম্ৰিয়মাণ হৈ আছে। আৰু তাৰ পাছতে আজি পুনৰ এটা দুখৰ খবৰ আহিল যে বিশিষ্ট বাঁহীবাদক, যিজন নেকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একজন স্বীকৃতিপ্ৰাপ্ত বাঁহীবাদক আছিল, যি বিশ্বৰ বিভিন্ন দেশত তেওঁ বাঁহীৰ অনুষ্ঠান সংগত কৰিছিল বা বাঁহী সংগত কৰিছিল, সেই অনুযায়ী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে অসমৰ এজন বিশিষ্ট বাঁহীবাদক, যাক বাদ দি আচলতে অসমৰ বাঁহীবাদনৰ কথাটো ভাবিব নোৱাৰি, বাঁহীবাদন বা সংগীত জগতখনৰ কথা ভাবিব নোৱাৰি। গতিকে তেনে এজন ব্যক্তি আছিল দীপক শৰ্মা। আৰু দীপক শৰ্মা আজি মৃত্যু হৈছে চেন্নাই এখন হস্পিটেলত। তেওঁ চিকিৎসাৰ বাবে যোৱা কিছুদিন পূৰ্বে তেওঁক লৈ যোৱা হৈছিল। তাৰ আগে আগে মই দুটামান কথা ক'ব বিচাৰিছোঁ যে দীপক শৰ্মা বিশেষকৈ তেওঁ এটা যকৃতজনিত কাৰণত বা লিভাৰৰ এটা ৰোগত আক্ৰান্ত হৈ আছিল। ২০২৩ চনত তেওঁ লিভাৰ ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। তাৰপিছত তেওঁ কিছু পৰিমাণে সুস্থ হৈছিল, তাৰপাছত অনুষ্ঠানো পৰিৱেশন কৰিছিল। কিন্তু তাৰ পাছত শেহতীয়াভাৱে তেওঁ পুনৰ অসুস্থ হৈ পৰে। বিশেষকৈ দিল্লী মেক্স হস্পিটেলত তেওঁ লিভাৰ ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। তাৰপিছত তেওঁ সুস্থ হৈছিল, তাৰপিছত অনুষ্ঠানো পৰিৱেশন কৰিছিল আৰু শেহতীয়াকৈ তেওঁ পুনৰ অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰাৰ পাছত তেওঁ গুৱাহাটীতে ইয়াত চিকিৎসাৰ বাবে ব্যৱস্থা কৰা হৈছিল। কিন্তু তেওঁ অধিক অৱনতি ঘটাত স্বাস্থ্য অধিক বেয়া হৈ যোৱাৰ কাৰণে তেওঁক চেন্নাইলৈ লৈ যোৱা হৈছিল আৰু চেন্নাইত তেওঁ ICUত ভৰ্তি কৰা হৈছিল। আৰু পুৱাৰ ভাগত তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হয়, তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। গতিকে মাত্ৰ ৫৭টা বছৰ বয়সতে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ তেওঁ জন্মস্থান নলবাৰীৰ পৰা আহি গুৱাহাটীত তেওঁ প্ৰথমে গুৰু প্ৰভাত শৰ্মাৰ ওচৰত বাঁহী শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ বিশেষকৈ মুম্বাইলৈ গৈছিল। মুম্বাইলৈ যোৱাৰ সমান্তৰালভাৱে তেওঁ বাঁহীৰ যিটো শিক্ষা, উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে হৰিপ্ৰসাদ চুৰাচীয়াৰ ওচৰত তেওঁ বাঁহীৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এটা বেণ্ড গঠন কৰিছিল। সেই বেণ্ডৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বিশেষকৈ প্ৰগ্ৰেম কৰিছিল বা তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছিল। আৰু সেই অনুযায়ী আচলতে বিশ্ব যিসমূহ আচলতে বিশিষ্ট বাঁহীবাদক আছে, বাঁহীবাদকৰ ভিতৰত ভাৰতবৰ্ষৰ অন্যতম বাঁহীবাদকসকলৰ ভিতৰত দীপক শৰ্মা আছিল অন্যতম। আৰু যি নেকি তেওঁ অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ বহুখিনি অৱদান আগবঢ়াইছে। তাৰ উপৰি কেইবাখনো চিনেমা তেওঁ সংগীত পৰিচালনা কৰিছে। গতিকে একাধিক চিনেমায় সংগীত পরিচালনা, অসমীয়া সংগীত জগতে তার যে অবদান, সেই অবদান রীতিমতো বিপুল অবদান, সব মিলিয়ে নক্ষত্র পতন অসমের সংগীত জগতে। আমার সঙ্গে ছিলেন প্রতিনিধি বশিষ্ঠ। অনেক ধন্যবাদ তোমায় বশিষ্ঠ।